Hello and welcome back to Easy Class by Vinay Satnami. হাজোত অৱস্থিত নেশ্যনেল ল' ইউনিভাৰ্চিটি টোটেল 8টা নন টিচিং পোষ্টৰ আপোনাৰ ভেকেন্সি খুলিছে আজি সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছো প্ৰথম পোষ্ট খুলিছে ফাইনেন্স অফিচাৰৰ পোষ্ট খুলিছে টোটেল পোষ্ট আছে এটা আৰু আপোনাৰ পেমেন্টটো হৈছে আপোনাৰ ষ্টাৰ্টিং পে আপোনাৰ 1,44,200 আপোনাৰ এন্ট্ৰি ফিছ হ'ব আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন বিষয়ে কৈছে যে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব 55% আৰু সেম ফিল্ডত হ'ব লাগিব নহলে তো আপোনাৰ নহব ফাইনেন্সৰ পৰা আপোনাৰ 55% মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব তাৰপিছত কৈছে 15 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব তো এজ এ এসিস্ট্যান্ট প্ৰফেসৰ বা আপোনাৰ তেনেকুৱা ফিল্ডত হ'ব লাগিব তেতিয়াহে আপোনাৰ এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি হয় তেতিয়াহ'লে আপোনাৰ 8 years experience হ'ব লাগিব যদি একাডেমিক লেভেল যদি হেৰি হয় তেতিয়াহ'লে আপোনাৰ 8 years experience হ'ব লাগিব তাৰপিছত কৈছে যে কম্পেৰেবল এক্সপেৰিয়েন্স ইন ৰিসাৰ্চ এস্টাব্লিশমেন্ট যদি ৰিসাৰ্চ এস্টাব্লিশমেন্ট যদি ৰিসাৰ্চ যদি কৰিছে তেতিয়াও আপোনাৰ এক্সপেৰিয়েন্স হ'লে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত কৈছে 15 years of experience of administrative experience আপোনাৰ যদি তেনেকৈ যদি আগতো যদি তেনেকুৱা ধৰক পোষ্ট যদি আছে তেতিয়াহ'লে 15 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু ডেপুটি ৰেজিস্ট্ৰাৰ হিচাপে যদি 8 বছৰ যদি আপোনাৰ যদি আছে এক্সপেৰিয়েন্স তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব গতিকে যিসকলে ধৰক নেশ্যনেল ল' ইউনিভাৰ্চিটিত যদি বৰ্তমান ডেপুটি ৰেজিস্ট্ৰাৰ বা তেনেকুৱা সকলক তেনেকুৱা পোষ্ট যদি আপোনাৰ হৈ আছে তেখেতসকলে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত ডিজাইৰেবল কোৱালিফিকেশ্যন কৈছে যে ডিজাইৰেবল কোৱালিফাইড চাৰ্টাৰ্ড একাউন্টেন্ট বা তেনেকুৱা যদি হয় তেনেকুৱা হ'লে এইটো পোষ্টৰ কাৰণে বহুতেই আপোনাৰ সুবিধাজনক হ'ব আৰু তেওঁলোককে তেনেকুৱা মানুহক সিলেক্ট কৰিব আৰু কম্পিউটাৰ অপাৰেটৰ বিষয়ে জানে কম্পিউটাৰ ধৰক মানে যিবিলাক স্কিল লাগে সেইবিলাকে সেইটো বিষয়ে কৈছে যে কম্পিউটাৰ লিটাৰেসি টু ওভাৰসি দ্য ইনষ্টলেশন এপ্ৰোপ্ৰিয়েট সফটওয়্যাৰ কম্পিউটাৰাইজেশ্যন অফ ফাইনেন্স একাউন্টছ এইবিলাক গোটেইখিনি আৰু ফাইনেন্স একাউন্টছ গোটেইখিনি এইবিলাক চাব লাগিব তাৰপিছত কৈছে ডেপুটি ৰেজিস্ট্ৰাৰ আপোনাৰ একাডেমি লেভেল হ'ব টোটেল পোষ্ট খুলিছে এটা আৰু ইয়াৰ পেমেন্ট হৈছে 78,000 to 800 মানে ষ্টাৰ্টিং সেইটো হ'ব আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 55% হ'ব লাগিব যিকোনো আপোনাৰ ধৰক মাষ্টাৰ ডিগ্ৰী হ'লে হ'ল তাৰপিছত 9 years এক্সপেৰিয়েন্স এজ এ এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে 9 years এক্সপেৰিয়েন্স হ'ব লাগিব তাৰপিছত কম্পেৰেবল আপোনাৰ যদি আপোনাৰ ৰিসাৰ্চৰ যদি হয় তেতিয়াহ'লে আপোনাৰ বেছি প্ৰাধান্য দিব তাৰপিছত 5 years এক্সপেৰিয়েন্স যিকোনো আপোনাৰ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত যদি আছে 5 yearsৰ আপোনাৰ এক্সপেৰিয়েন্স হ'ব লাগিব তাৰপিছত ডিজাইৰেবল যদি হয় যদি আপোনাৰ পিএইচডি সিএইচডি যদি আছে তেতিয়াহ'লে একেবাৰে ভাল কথা নেশ্যনেল ইউনিভাৰ্চিটি আপোনাৰ পিএইচডি যদি কৰা আছে তেতিয়াহ'লে আপোনাৰ বহুত বঢ়িয়াকৈ প্ৰাধান্য দিব গতিকে যিসকল তেনেকুৱা আছে তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত চাওক যে এডমিনিষ্ট্ৰেটিভ অফিচাৰ এও বুলি কয় এওৰ আপোনাৰ টোটেল পোষ্ট খুলিছে আপোনাৰ টোটেল এটা পেমেন্টটো হৈছে 30,000 পৰা 110,000 আৰু গ্ৰেড পেটো হৈছে 13,900 আৰু ইয়াত আপোনাৰ কোৱালিফিকেশ্যন কৈছে যে কোৱালিফিকেশ্যন হ'ব যে বেচেলাৰ ডিগ্ৰী হ'ব আপোনাৰ যিকোনো আৰ্টছ সায়েন্স কমাৰ্চৰ হ'লে হ'ল আৰু তাৰপিছত কৈছে যে 10 years এক্সপেৰিয়েন্স হ'ব লাগিব এজ এ চিনিয়ৰ এছিষ্টেণ্ট যদি তেওঁ যদি খাটি আছে সেইখন ফিল্ডত তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি কোনোবা যদি চিনিয়ৰ এছিষ্টেণ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ 5 বছৰ এজ এ চিনিয়ৰ এছিষ্টেণ্ট হিচাপে খাটিব লাগিব তেতিয়া তেওঁ এপ্লাই কৰিব পাৰিব তাৰপিছত দিছে এক্সপেৰিয়েন্স ইন ডিলিং উইথ এষ্টাব্লিছমেণ্ট মেটাৰ্ছ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল এণ্ড ফাইনেন্সিয়েল মেটাৰ্ছ গতিকে যিসকল ধৰক মানে ডিচি পাৰ্চনেল ব্ৰাঞ্চৰ কামবিলাক যদি কৰিছে তেতিয়াহ'লে তেওঁলোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এজ এ চিনিয়ৰ এছিষ্টেণ্ট হিচাপে যদি 5 বছৰ যদি এক্সপেৰিয়েন্স আছে বঢ়িয়াকৈ এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে খুবেই ভাল এইটো ক্ষেত্ৰত বেছি প্ৰাধান্য দিব তাৰপিছত 4 নম্বৰ পোষ্ট খুলিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মানে কেৰাণীৰ পোষ্ট খুলিছে আপোনাৰ টোটেল দুটা এটা এসি কাৰণে এটা আনৰিজাৰ্ভৰ কাৰণে আৰু পেমেন্টটো আপোনাৰ একে 14,000 ৰ পৰা 70,000 আৰু গ্ৰেড পেটো হৈছে 8,700 মানে আপোনাৰ গ্ৰেজুৱেট পে স্কেল দিব ইহঁতে তাৰপিছত বেচেলাৰ ডিগ্ৰী হ'ব লাগিব বেচেলাৰ ডিগ্ৰী যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'লে হ'ল আপোনাৰ যিকোনো আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা হ'লে হ'ল তাৰপিছত আপোনাৰ কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু কম্পিউটাৰ নলেজৰ পিছত আকৌ কৈছে যে 3 years এক্সপেৰিয়েন্স হ'ব লাগিব 3 years in any university, central or state government organization, higher secondary council or board of secondary education. গতিকে ধৰক board of secondary education বা আপোনাৰ ইউনিভাৰ্চিটি যিবিলাক কাম কৰিছে সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত দিছে এক্সপেৰিয়েন্স ইন হেল্ডিং ক্লাৰিকেল মানে সেইটো আৰু অফিচত যেনেকুৱা যিবিলাক কামবিলাক কৰিব লগা হয় এজ এ মানে এছিষ্টেণ্ট হিচাপে সেইখিনি গোটেইখিনি জানিব লাগিব তেতিয়াহে আপোনাৰ ইয়াতে মানে এপ্লাই কৰিব পাৰিব তাৰপিছত দিছে সিস্টেম অপাৰেটৰ পোষ্ট কৰিছে টোটেল এটা ওবিসি বা এমবিসি আৰু পেমেন্ট হৈছে 14,000 পৰা 70,000 আৰু গ্ৰেড পেটো হৈছে 8,700
কোৱালিফিকেশ্যন হ'ব লাগিব তেওঁৰ BCA হ'ব লাগিব বা আপোনাৰ ডুৱেক লেভেলটো আপোনাৰ A লেভেলটো হ'ব লাগিব বা কম্পিউটাৰ সায়েন্সৰ পৰা ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব তেতিয়া তেওঁ এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত এক্সপিৰিয়েন্স কৈছে তেওঁৰ 3 বছৰ এক্সপিৰিয়েন্স হ'ব লাগিব অফ এক্সপিৰিয়েন্স ইন এনি ৰেপুটেড এণ্ড ৰিকগনাইজড এডুকেশ্যন ইনষ্টিটিউশ্যন কম্পিউটাৰ চেণ্টাৰ ৱৰ্কিং নলেজ C++ এণ্ড টেলি বিষয়ে জানিব লাগিব তাৰপিছত দিছে লাইব্ৰেৰী ৰিষ্ট'ৰাৰ বিষয়ে কৈছে টোটেল পোষ্ট খুলিছে এটা পেমেণ্টটো হৈছে 14000 পৰা 70000 গ্ৰেড পেটো হৈছে 6200 টকা আৰু ইয়াৰ কোৱালিফিকেশ্যন কৈছে যে 10 পাছ হ'লে হ'ল 10 পাছ ইয়াত এপ্লাই কৰিব পাৰিব আৰু কৈছে যে আপোনাৰ 2 বছৰ আপোনাৰ এক্সপিৰিয়েন্স হ'ব লাগিব এডুকেশ্যনাল ইনষ্টিটিউশ্যন বা ইউনিভাৰ্চিটি তেনেকুৱা কাম কৰা যদি হয় তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ লাইব্ৰেৰী যিবিলাক কাম আছে সেইবিলাক জানিব লাগিব তেতিয়া আপোনাৰ ইয়াতে লাইব্ৰেৰীৰ আপোনাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত কুক কাম এটেণ্ডেণ্ট কুক আৰু কুকৰ পোষ্ট হৈছে টোটেল এটা আনি যাবৰ কাৰণে 14000 70000 পেমেণ্ট আৰু গ্ৰেড পে হৈছে 5600 টকা আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন কৈছে যে 10th নে 8 পাছ হ'ব লাগিব 8 পাছ হ'লে হ'ল আৰু 2 বছৰৰ এক্সপিৰিয়েন্স লাগিব যে যদি মানে কোনোবা যদি গেষ্ট হাউচ কেণ্টিন বা মেছত যদি কাম কৰিছে 2 বছৰ তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব মানে ইয়াতে এক্সপিৰিয়েন্সৰ সাৰ্টিফিকেট দিব লাগিব এতিয়া আপোনাৰ ধৰক মাতিব তাৰপিছত সিলেকশন প্ৰসিডিউৰ বিষয়ে কৈছে সিলেকশন প্ৰসিডিউৰ আপোনাৰ ইয়াতে যদি কেণ্ডিডেট যদি বেছি হয় তেতিয়াহ'লে তেখেতসকলে কৈছে যে এইটো কাৰণে চাগে ৰিটেন টেষ্ট সিহঁতে পাতিব ৰিটেন টেষ্ট পাতাৰ পিছত আপোনাৰ শৰ্টলিষ্ট কৰি পেলাই তাৰপিছত আপোনাৰ চাকৰি বা আপোনাৰ যেনেকৈ শৰ্টলিষ্ট কৰিহে আপোনালোকক বাকী চাকৰিবিলাক দিব গতিকে তেনেকুৱা হ'ব কাৰণ পোষ্ট কম আছে আৰু ক'বলৈ গ'লে ইয়াতে বহুত এক্সপিৰিয়েন্স বা তেনেকুৱা ক্ৰাইটেৰিয়া তেনেকুৱা বান্ধিছে গতিকে ইমান কেণ্ডিডেট নহয় গতিকে যিসকলে ধৰক এক্সপিৰিয়েন্স আছে যদি ভাবিছে যে এনেকুৱা পোষ্টত এপ্লাই কৰিম তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এই এপ্লিকেশ্যন জমা দিয়া লাষ্ট ডেট হৈছে আপোনাৰ 30 তাৰিখৰ ভিতৰত আপোনাৰ জমা দিব লাগিব 30 মানে আপোনাৰ 30 এপ্ৰিল তাৰপিছত এজ ৰিলেক্সেশ্যনৰ বিষয়ে জনাব বিচাৰিছে এজ ৰিলেক্সেশ্যন যোনটো আপোনাৰ গভৰ্ণমেণ্ট নৰ্মছত আমাৰ ধৰক দিয়া আছে সেইটো বিষয়ে ইয়াত কৈ দিছে যে হায়েষ্ট কিমান মানে আপোনাৰ এজ লাগিব সেইটো বিষয়ে দিছে যে ধৰক যদি SC ST হয় তেতিয়াহ'লে আপোনাৰ 5 বছৰ পাব BC হ'লে আপোনাৰ 3 বছৰ আপোনাৰ 10 ইয়াৰ্ছ আপ টু কি হ'ব PWD কাৰণে পাব গতিকে এইটো বিষয়ে কৈ দিছে তাৰপিছত এইটো আপোনাৰ যোনটো এপ্লিকেশ্যন ফৰ্ম হ'ব এপ্লিকেশ্যন ফৰ্ম জমা দিয়াৰ আপোনাৰ লাষ্ট ডেটটো হৈছে আপোনাৰ 30 তাৰিখ 30 এপ্ৰিল 2026 লৈকে আপোনাৰ লাষ্ট ডেট আছে আপোনাৰ 30 তাৰিখ তাৰপিছত আপোনাৰ যোনটো এপ্লিকেশ্যন ফিজ হ'ব এপ্লিকেশ্যন ফিজৰ বিষয়ে কৈছে যে চিৰিয়েল নম্বৰ 1 আৰু 2 কাৰণে আপোনাৰ কি হ'ব কাৰণে 2500 টকা দিব লাগিব আৰু SC ST OBC MOBC কাৰণে দিব লাগিব 1500 টকা আৰু চিৰিয়েল নম্বৰ 3 to 7 ৰ পৰা টকা আৰু SC ST কেণ্ডিডেটৰ কাৰণে আপোনাৰ 1000 টকা গতিকে যিসকলে ধৰ ফাইনেন্স তাৰপিছত আপোনাৰ ডেপুটি কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে সিহঁতে 1500 দিব লাগিব বা আপোনাৰ 2500 টকা দিব লাগিব যদি আনৰিজাৰ্ভ হয় তাৰপিছৰখিনি যিমান আছে ধৰক আপোনাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰে হওক তাৰপিছত আপোনাৰ JDW হওক লাইব্ৰেৰী ষ্ট'ৰ সেইখিনি কাৰণে আপোনাৰ কি হ'ব ফিজটো 2000 টকা আনৰিজাৰ্ভৰ কাৰণে আৰু SC ST কাৰণে 1000 টকা গতিকে এই যোনটো আপোনাৰ গোটেই ডকুমেণ্টছ কেইটা আপোনাৰ এক্সপিৰিয়েন্সৰ সৈতে পঠাব লাগিব আৰু এড্ৰেছটো হৈছে এইটো যে আপোনাৰ এড্ৰেছটো দিব লাগিব যে নেশ্যনেল ল' ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি আছাম হাজো ৰোড আমিনগাঁও কামৰূপ 781031 অনৰ বিফৰ 30/4/2026 আপ টু 5 PM তাৰ আগতে আপোনাৰ কি হ'ব লাগিব যিমান ডকুমেণ্টছ আছে যি আছে আপোনাৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট গোটেইখিনি গাঁঠি মেলি এইটো ৱেবছাইটৰ এইখিনি এড্ৰেছত পঠাই দিব লাগিব তাৰপিছত সিহঁতে তেখেতসকলে শ্বৰ্টলিষ্ট কৰিব শ্বৰ্টলিষ্ট যদি আপোনাৰ কম মানুহ হয় তেতিয়াহ'লে শ্বৰ্টলিষ্ট কৰিব আৰু যদি মানুহ যদি বেছি হয় তেতিয়া ৰিটেন টেষ্ট পাতিব ৰিটেন টেষ্ট পাতাৰ পিছত আপোনাৰ চিলেকশ্যনটো কৰিব তাৰপিছত হ'ব গতিকে এনেকুৱা প্ৰচেছটো হ'ব গতিকে নেশ্যনেল ল' ইউনিভাৰ্চিটি যদি কোনো ভাবে যে মানে তাত কাম কৰিম বুলি তেতিয়াহ'লে 30/4/2026 বহুত দিনো আছে ক'বলৈ গ'লে 1 মাহ আছে 1 মাহৰ ভিতৰত বঢ়িয়াকৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু এইটো বিষয়ে যদি আপোনাৰ ওচৰত যদি তেনেকুৱা এক্সপিৰিয়েন্স যদি মানুহ আছে তেতিয়াহ'লে এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো যদি ভাবিছে যে আপোনাৰ কাৰণে আপোনাৰ লাভদায়ক হৈছে বা আপোনাৰ তেনেকুৱা আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আজি ভিডিঅ'টো কেনেকুৱা পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'টো যদি আজি প্ৰথমবাৰ কাৰণে যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা আপোনাৰ চাকৰি ৰিলেটেড আৰু লগতে মেথছ আৰু ৰিজনিঙৰ ভিডিঅ'বিলাক লৈ আহোঁ মই কেইদিনমান আগতে নাম্বাৰ চিৰিজৰ পৰা এটা বঢ়িয়া ক্লাছ এটা লৈ আহিছোঁ সেই ক্লাছটো আপুনি চাই ল'ব পাৰে সেই লিংকটো মই অলপ আগতে মই এই ভিডিঅ'ৰ লগতে দি দিম
আপনি সেই ভিডিওটো চালে আপোনাৰ নাম্বাৰ সিৰিজৰ যিমান ধৰ প্ৰবলেম আছে তেনেকুৱা পাবলগীয়া সেই কনসেপ্ট বঢ়িয়াকৈ ক্লিয়াৰ কৰিব পাৰিব আৰু পৰীক্ষাটো বঢ়িয়াকৈ ভাল নম্বৰ আনিব পাৰিব গতিকে সেই লিংকটো চাই পেলাই আপুনি ক্লিক কৰিলে আপুনি পাই যাব পাৰে গতিকে আজি ভিডিওটো মই ইমানতে সামৰিছো নেশনাল ল ইউনিভাৰ্সিটি যদি তেনেকুৱা আপোনাৰ এপ্লাই কৰিব বিচাৰে তেটো বঢ়িয়া চান্স এপ্লাই কৰি দিব আৰু মানে একেবাৰে অন্তিম সময়লৈ ৰখি নাথাকিব গতিকে আজি ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ and stay tuned for the next video